তেচাক মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টো বিশেষভাৱে এইবাৰ যিসকল নেকি কম্পাৰ্টমেণ্টেল এক্সামটো দিব তেওঁলোকৰ কাৰণে এটা বিশেষ ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে আজিৰ এই ভিডিঅ'টো কিয়নো ইতিমধ্যে এটা নটিফিকেশ্যন প্ৰকাশ পাইছে আৰু ইয়াতে উল্লেখ কৰিছে যে আপোনালোকে কোনসকল কেণ্ডিডেটে ইয়াতে এক্সামটো দিব পাৰিব আৰু কোনসকলে দিব নোৱাৰিব আৰু বন্ধুসকল আপোনালোকৰ মনত বহুখিনি প্ৰশ্ন আছিল যে আপোনালোকৰ MCQ আহিবনে নাই না আপোনালোকে অনলি ডিসক্ৰিপটিভ যি নেকি এক্সাম আছে হেতু দিব লাগিব তেচাক বন্ধুসকল সকলোখিনি আপোনালোকে বিতংভাৱে আজিৰ এই ভিডিঅ'টোৰ যোগেদি জানিব পাৰিব তেচাক বন্ধুসকল এইটো নটিফিকেশ্যন প্ৰকাশ কৰিছে আৰু ইয়াতে উল্লেখ কৰিছে যে যি নেকি আপোনালোকে এক্সাম আছে হেতু আপোনালোকে তিনিটা সাবজেক্ট ম্যাক্সিমাম দিব পাৰিব মানে বন্ধুসকল যদি আপোনালোকে তিনিটা সাবজেক্টৰ এক্সামটো বেয়া কৰিছে তেতিয়ালে আপোনালোকে এক্সাম দিব পাৰিব তিনিটা কিন্তু যদি আপোনালোকে চাৰিটা সাবজেক্ট বেয়া কৰিছে তেতিয়ালে কিন্তু আপোনালোকে কম্পাৰ্টমেণ্টেল এক্সামটো দিব নোৱাৰিব আৰু এটা কথা জনাই থও বন্ধুবান্ধৱীসকল আপোনালোকে যি নেকি সাবজেক্ট আছে তিনিটা তাতে আপোনালোকে 170 মাৰ্কস কেৰি কৰা হ'ব লাগিব তেতিয়া আপোনালোকে এক্সামটো দিব পাৰিব আৰু বন্ধুবান্ধৱীসকল যেহেতু এইবাৰ যিসকলে পাস কৰিছে তেওঁলোকে ফাৰ্স্ট ইয়াৰত এডমিশন ল'ব আৰু যদি আপোনালোকে ইয়াতে ফাৰ্স্ট ইয়াৰত এডমিশনটো ল'ব বিচাৰে তেতিয়ালে আপোনালোকে ইয়াতে চাব পাৰে 30% মাৰ্কস আপোনালোকে কেৰি কৰিব লাগিব তেতিয়া আপোনালোকে ফাৰ্স্ট ইয়াৰত এডমিশনটো ল'ব পাৰিব লগতে আপোনালোকক জনাই থও বন্ধুবান্ধৱীসকল যদি আপোনালোকে এই এক্সামটো দিব বিচাৰে তেতিয়ালে আপোনালোকৰ ফৰ্ম ফিলআপটো চলি আছে ইয়াৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাইছো যদি চোৱা নাই নিশ্চয়কৈ চাই ল'ব আপোনালোকে প্ৰথমতে ফৰ্ম ফিলআপটো কমপ্লিট কৰি ল'ব ইয়াৰ পিছতে বন্ধুবান্ধৱীসকল আপোনালোকৰ যি নেকি এক্সাম আছে হেতু কেতিয়া হ'ব হেতুৰ বিষয়ে আগন্তুক দিনত আপোনালোকক নটিফাই কৰি দিব যদি আপোনালোকে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকে তেতিয়ালে আপোনালোকে নিশ্চয়কৈ গম পাই যাব এটা চাক বন্ধুসকল ইয়াতে কোৱা হৈছে যে আপোনালোকে যদি পাৰ সাবজেক্টত ইয়াতে এক্সামটো দিব বিচাৰে তেতিয়ালে পাৰ সাবজেক্ট আপোনালোক 500 रुपीस এটা পে কৰিব লাগিব লগতে বন্ধুসকল ইয়াতে আপোনালোকৰ সেন্টাৰ ফি এটা পে কৰিব লাগিব 150 रुपीस মানে বন্ধুসকল এটা সাবজেক্টত যদি আপোনালোকে এক্সাম দিয়ে তেতিয়ালে 500 টকা পে কৰিব লাগিব দুটা সাবজেক্ট যদি আপোনালোকে এক্সাম দিব বিচাৰে তেতিয়ালে আপোনালোকে 1000 रुपीस পে কৰিব লাগিব এই ধৰণে আপোনালোকে পাৰ সাবজেক্টত ইয়াতে 500 रुपीस কৈ পে কৰিব লাগিব আৰু এক্সাম সেন্টাৰৰ কাৰণে আপোনালোকে 150 रुपीस এটা দিব লাগিব লগতে আপোনালোকক জনাই থও বন্ধুসকল আপোনালোকৰ মনত বহুখিনি ইয়াতে কনফিউজন হৈ আছিল যে আপোনালোকৰ যেনেকি এক্সাম আছে হেতু আপোনালোকৰ MCQ টাইপ হ'ব নেকি তেছা আপোনালোক আপোনালোকে নিশ্চয়কৈ অৱগত যে আপোনালোকৰ যেনেকি এক্সাম পেপাৰ থাকে তাতে আপোনালোকৰ অবজেক্টিভো থাকে আৰু লগতে আপোনালোকৰ ডিসক্ৰিপটিভো থাকে ইয়াতে কোৱা হৈছে আপোনালোকে 5 নম্বৰ পইণ্টটো চাব পাৰে ইয়াতে থিওৰি পেপাৰ বুলি কোৱা হৈছে এটো যদি থিওৰি পেপাৰ আছে ইয়াতে আপোনালোকৰ MCQ থাকিব প্লাস বন্ধুবান্ধৱীসকল আপোনালোকৰ ডিসক্ৰিপটিভ থাকিব মানে বন্ধুবান্ধৱীসকল আপোনালোকে যেনেকি MCQ টাইপ কোৱেশ্চন আছে হেতু পাব লগতে আপোনালোকৰ লিখিবও লাগিব ইয়াতে আপোনালোকক সম্পূৰ্ণখিনি ডিটেইলছত কোৱা হৈছে এটা চাক বন্ধুবান্ধৱীসকল ইয়াতে আৰু এটা কথা আপোনালোকক জনাই থওঁ 6 নম্বৰ পইণ্টত কোৱা হৈছে যে আপোনালোকৰ যেনেকি আপোনালোকৰ MCQ টাইপৰ কোৱেশ্চন আছে হেতু আহিব লগতে ডিসক্ৰিপটিভ আহিব কিন্তু বন্ধুবান্ধৱীসকল যেনেকি আপোনালোকৰ প্ৰেক্টিকেলত মাৰ্ক দিছিল আপোনালোকে স্কুলৰ পৰা যেহেতু প্ৰেক্টিকেলৰ মাৰ্কটো দিয়ে সাপোজ ধৰি লওক 10ৰ ভিতৰত আপোনালোকে 8 পাইছিলে ঠিক আছে কিন্তু বন্ধুবান্ধৱীসকল এইটো যেটো 8 আছে এইটো 8 থাকিব মানে স্কুলৰ পৰা আপোনালোকৰ আকৌ মাৰ্কস দিয়া নহয় প্ৰেক্টিকেলৰ কাৰণে প্ৰেক্টিকেলত যি মাৰ্ক দিছিল হেতু আপোনালোকৰ থাকিব কিন্তু আপোনালোকৰ যেনেকি এক্সাম আছে তাৰ মাৰ্কে ইয়াতে প্লাস হ'ব তেছা বন্ধুসকল এতিয়ালৈকে যদি আপোনালোকে কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে যেনেকি ফৰ্ম ফিলআপ হৈ আছে হেতু যদি কৰা নাই নিশ্চয়কৈ কৰি ল'ব যেহেতু লাষ্ট ডেট কাক চাপি আহিছে হে আপোনালোকে নিশ্চয়কৈ ফৰ্ম ফিলআপটো কৰি ল'ব আৰু আগন্তুক দিনত যদি এই ৰেকৰ্ডিং কিবা নতুন আপডেট আহে মই আপোনালোকক নিশ্চয়কৈ অৱগত কৰাই দিম আমাৰ এই চেনেলৰ যোগেদি সেইকাৰণে এতিয়ালৈকে যদি আমাৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখা নাই নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব তাহক আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ